আমাৰ আগৰ ভিডিঅ'টোত আমি এক সঠিক অৰ্ডাৰ মেনেজমেণ্ট ছিষ্টেম বুজাৰ ওপৰত গুৰুত্ব দিছিলোঁ। আমি শিকিলোঁ যে আপুনি চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে অৰ্ডাৰ মেনেজমেণ্ট ডেছবৰ্ডৰ জৰিয়তে বিক্ৰেতাসকলক কেনেদৰে অৰ্ডাৰ দৃশ্যমানতা প্ৰদান কৰিব লাগে। আমি অৰ্ডাৰ মেনেজমেণ্টৰ বিভিন্ন কাৰ্যকাৰিতা, ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া আৰু তেওঁলোকৰ পেনেলত বিক্ৰেতাসকলৰ বাবে পৰামৰ্শ দিয়া অত্যাৱশ্যকীয় ৰিপৰ্টবোৰ আলোচনা কৰিছিলোঁ। এই ভিডিঅ'টোত বাতিলকৰণ হ্ৰাস কৰিবলৈ এই সমস্যাটো সমাধান কৰাৰ সময়ত আপুনি গ্ৰহণ কৰিব লগা বিক্ৰেতা বাতিলকৰণ আৰু কিছুমান অপাৰেটিং প্ৰক্ৰিয়া কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে আমি বুজি পাম। আদৰ্শভাৱে কোনো বিক্ৰেতাই অৰ্ডাৰ এটা বাতিল কৰিব নিবিচাৰে। উদ্দেশ্য হৈছে এজন ক্ৰেতাৰ প্ৰয়োজনীয়তা পূৰণ কৰা। কিন্তু কেতিয়াবা এজন বিক্ৰেতাই অৰ্ডাৰ বা একাধিক অৰ্ডাৰ বাতিল কৰিব লগা হ'ব পাৰে। এজন বিক্ৰেতাৰ দ্বাৰা অৰ্ডাৰ বাতিল কৰাৰ বিভিন্ন কাৰণ কি হ'ব পাৰে আৰু বিভিন্ন প্ৰকাৰৰ বিক্ৰেতা বাতিলকৰণ পৰিস্থিতি হ্ৰাস কৰাৰ বাবে মানক অপাৰেটিং প্ৰক্ৰিয়াবোৰ কি হ'ব পাৰে চাওঁ আহক। এজন বিক্ৰেতাই অৰ্ডাৰ বাতিল কৰাৰ আটাইতকৈ সচৰাচৰ কাৰণবোৰৰ ভিতৰত এটা হ'ল যেতিয়া তেওঁ অৰ্ডাৰ প্ৰাপ্ত কৰিলে কোনো ইনভেণ্টৰী উপলব্ধ নহয়। ইয়াৰ কাৰণ কেইবাটাও হ'ব পাৰে। ইনভেণ্টৰী আপডেট কৰা হোৱা নাই, সামগ্ৰীৰ মাত উকলিছে বা আন চেনেলত ইনভেণ্টৰী বিক্ৰী হোৱা নাই। এয়া হৈছে বিক্ৰেতাৰ শেষত এক মানক অপাৰেটিং প্ৰক্ৰিয়াৰ সমস্যা। এজন বিক্ৰেতাক এক মানক অপাৰেটিং প্ৰক্ৰিয়া অনুসৰণ কৰাৰ বাবে প্ৰশিক্ষণৰ প্ৰয়োজন হয়। তাৎক্ষণিক আৰু অনাতাৎক্ষণিক দুয়োটা সামগ্ৰীৰ প্ৰেৰণ শ্ৰেণীৰ বাবে মানক অপাৰেটিং প্ৰক্ৰিয়াবোৰ চাওঁ আহক। সাজ পোছাকৰ দৰে এক অতাৎক্ষণিক শ্ৰেণীৰ বাবে ষ্টক আউট পৰিচালনা কৰাৰ বাবে এক মানক অপাৰেটিং প্ৰক্ৰিয়া এই ধৰণৰ হ'ব পাৰে। নিয়মীয়া ফ্ৰিকুৱেঞ্চিত বিক্ৰেতাই পেনেলৰ পৰা ইনভেণ্টৰী স্থিতি ৰিপৰ্ট ডাউনলোড কৰে। ইয়াত আপুনি চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে কলমবোৰ পূৰ্বপূৰণ কৰিব লাগিব আৰু সেইবোৰ চেলাৰ পেনেলৰ পৰা বিক্ৰেতাৰ বাবে উপলব্ধ কৰিব লাগিব। ইয়াত এটা নমুনা ইনভেণ্টৰী হেল্থ ষ্টেটাছ ৰিপৰ্ট আছে। এই ৰিপৰ্টটো তৈয়াৰ কৰাত অন্তৰ্ভুক্ত বিভিন্ন পদক্ষেপবোৰ বিচাৰি উলিয়াওঁ আহক। পদক্ষেপ 1, চেলাৰ পেনেলৰ পৰা প্ৰডাক্ট লেভেল ইনভেণ্টৰী ডাউনলোড কৰক। প্ৰথম কলমটোৱে প্ৰতিটো প্ৰডাক্ট আইডিৰ বিপৰীতে বৰ্তমানৰ ইনভেণ্টৰী প্ৰদৰ্শন কৰিব। তাৰ পিছত প্ৰতিটো প্ৰডাক্ট আইডিৰ বিপৰীতে বৰ্তমানৰ ইনভেণ্টৰী কলমৰ নম্বৰটো পৰীক্ষা কৰক। লগতে অনুগ্ৰহ কৰি নিশ্চিত কৰিব যে বিক্ৰেতাই চেলাৰ পেনেলৰ জৰিয়তে সঠিক ইনভেণ্টৰী আপডেট কৰে। পদক্ষেপ 2, এই কলমত আপুনি বিক্ৰেতাৰ প্ৰতিটো ষ্টক কৰা সামগ্ৰীৰ বাবে দৈনিক গড় বিক্ৰী চাব পাৰে। এই কলমটো আগৰ 10 দিনৰ দৈনিক গড় বিক্ৰী গণনা কৰি সৃষ্টি কৰা হৈছে। তৃতীয় পদক্ষেপৰ বাবে কলমটোত 10 দিনৰ বাবে প্ৰত্যাশিত অৰ্ডাৰৰ বাবে বিক্ৰেতাই প্ৰত্যাশিত মুঠ অৰ্ডাৰ চাবলৈ সক্ষম হ'ব লাগিব। বিক্ৰেতাই যিকোনো প্ৰত্যাশিত স্পাইক বা বিক্ৰী হ্ৰাসৰ বাবে মিলাব লাগিব। স্পাইক বা হ্ৰাসৰ কাৰণ হ'ব পাৰে আগন্তুক বিক্ৰী ঋতু বা উৎসৱৰ বিক্ৰী সমাপ্ত হোৱা, মূল্য হ্ৰাস বা বৃদ্ধি হোৱা বা ঋতুগত পৰিৱৰ্তন। বিক্ৰেতাই এই কলমত এটা সমাযোজিত নম্বৰ যোগ দিব লাগিব। পদক্ষেপ 4, ইনভেণ্টৰী গেপ কলমটোৱে পৰৱৰ্তী 10 দিনত ইনভেণ্টৰী হ্ৰাস বা অতিৰিক্ত আশা কৰা দেখুৱায়। যদি এইটো ৰেড জোনত আছে, ই সূচায় যে এটা সমস্যা আছে। যেতিয়া ইনভেণ্টৰী অত্যাধিক হয়, ই গ্ৰীণ জোনত পৰে আৰু ই সূচায় যে আপোনাৰ ইনভেণ্টৰীৰ স্থিতি ভাল। যদি য়েল্লো জোনৰ অন্তৰ্গত হয়, ইয়াৰ অৰ্থ হৈছে আপোনাৰ ইনভেণ্টৰী প্ৰত্যাশিত বিক্ৰীতকৈ সামান্য অধিক। আপোনাৰ ওচৰত মাত্ৰ যথেষ্ট আছে। লগতে নিশ্চিত কৰিব যে য়েল্লো আৰু ৰেড জোনৰ মাজৰ ৰেখাটো বিক্ৰেতাৰ ব্যৱসায় বা শ্ৰেণী স্তৰত সংজ্ঞায়িত কৰা হয়। পদক্ষেপ 5, যদি সামগ্ৰীবোৰ ৰঙা ৰঙত থাকে, বিক্ৰেতাই সঠিক সময়ত অধিক সামগ্ৰী অৰ্ডাৰ কৰিব লাগিব। ষ্টেপ 6, যদি সামগ্ৰীবোৰ হালধীয়া হয়, বিক্ৰেতাই সামগ্ৰীৰ স্তৰত বিপদাশংকা মূল্যায়ন কৰিব লাগে আৰু বিক্ৰীত প্ৰত্যাশিত পৰিৱৰ্তনশীলতাৰ ওপৰত আধাৰিত কৰি অধিক অৰ্ডাৰ দিব লাগে নে নাই বাছনি কৰিব লাগে। যদি তেওঁলোকে নিয়মীয়া ব্যৱধানত পৰামৰ্শ দিয়া SOP বা মানক অপাৰেটিং প্ৰক্ৰিয়া অনুসৰণ কৰে, ই নিশ্চিত কৰিব যে অপৰিকল্পিত ষ্টক আউটৰ বাবে কোনো বিক্ৰেতা বাতিল নহয়। আন এটা পৰামৰ্শ দিয়া SOP আছে যাক বিক্ৰেতাই খাদ্য আৰু পানীয়ৰ দৰে তাৎক্ষণিক ডিছপেচ শ্ৰেণীৰ ক্ষেত্ৰত ষ্টক আউটবোৰ পৰিচালনা কৰিবলৈ অনুসৰণ কৰিব পাৰে।
ধৰি লওক যে যেতিয়া বিক্ৰেতাই লগে লগে সামগ্ৰী প্ৰেৰণ কৰে তেতিয়া উপলব্ধ খাদ্য সামগ্ৰীৰ এককৰ সংখ্যা আপডেট কৰাৰ কোনো বিকল্প নাই আৰু একক সংখ্যাৰ সৈতে খাদ্যৰ কেঁচা সামগ্ৰী মেপ কৰা কঠিন। উদাহৰণস্বৰূপে ডোছাৰ সংখ্যাৰ বিপৰীতে বাটাৰ বা ময়দাৰ পৰিমাণ। তথাপিও এই শ্ৰেণীবোৰত সামগ্ৰী চিহ্নিত কৰাৰ বিকল্প থাকিব লাগে। চেলাৰ পেনেলত বিক্ৰীৰ বাবে উপলব্ধ বনাম উপলব্ধ নহয়। এইটো গুৰুত্বপূৰ্ণ যে সামগ্ৰী এটাৰ কেঁচা সামগ্ৰী শেষ হোৱাৰ লগে লগে ইনভেণ্টৰী পেনেল পৰিচালনা কৰা ব্যক্তিজনলৈ তথ্যবোৰ সময়মতে প্ৰবাহিত হয়। খাদ্য আৰু পানীয় শ্ৰেণীৰ বাবে পাকঘৰৰ পৰা কওক। পেনেল পৰিচালনা কৰা ব্যক্তিজনে পৰৱৰ্তী পদক্ষেপবোৰ অনুসৰণ কৰাটো গুৰুত্বপূৰ্ণ। দোকান খোলাৰ সময়ৰ আগতে দলটোৰ সৈতে সমন্বয় কৰক আৰু দিনটোৰ বাবে উপলব্ধ বা বিক্ৰীৰ বাবে উপলব্ধ নোহোৱা সামগ্ৰীবোৰ চিহ্নিত কৰক। খোলা সময়ত উপলব্ধ নোহোৱা SKUৰ তথ্য প্ৰাপ্ত কৰাৰ লগে লগে সামগ্ৰীটো তৎক্ষণাত উপলব্ধ নহয় চিহ্নিত কৰক। আটাইতকৈ বেয়া ক্ষেত্ৰত যদি তথ্য সময়মতে প্ৰাপ্ত কৰা হোৱা নাছিল আৰু অৰ্ডাৰ এটা পূৰণ কৰিব পৰা হোৱা নাছিল, এই তথ্যৰ আধাৰত উপলব্ধ নোহোৱা সামগ্ৰীটো চিহ্নিত কৰক। মেজবোৰ কেপচাৰ কৰক, সামগ্ৰীৰ স্তৰত আৰ্হিবোৰ চিনাক্ত কৰক আৰু ভৱিষ্যতে এনেধৰণৰ মিছ নহ'ব বুলি নিশ্চিত কৰিবলৈ কঠোৰ প্ৰক্ৰিয়াবোৰ নিৰ্ধাৰণ কৰক। এতিয়া এজন বিক্ৰেতাই অৰ্ডাৰ এটা বাতিল কৰাৰ আন এটা সচৰাচৰ কাৰণলৈ যাওঁ আহক। প্ৰযুক্তিগত সমস্যা। ইয়াত এজন বিক্ৰেতাই তেওঁ ইনভেণ্টৰী আপডেট কৰিছে, কিন্তু ক্ৰেতাৰ দ্বাৰা অৰ্ডাৰ স্থাপনৰ সময়ত ডেছবৰ্ডত ইনভেণ্টৰী হ্ৰাস নহয়। সেয়েহে প্ৰকৃত ভৌতিক ইনভেণ্টৰী শূন্য হ'লেও বিক্ৰেতাই অধিক অৰ্ডাৰ প্ৰাপ্ত কৰা অব্যাহত ৰাখিব। ইয়াতো বিক্ৰেতাই সকলো নতুন অৰ্ডাৰ বাতিল কৰিব লাগিব আৰু আপোনাৰ প্ৰযুক্তি দলে সমস্যাটো পৰীক্ষা আৰু সমাধান কৰিব লাগিব। এজন বিক্ৰেতাই অৰ্ডাৰ বাতিল কৰাৰ আৰু এটা কাৰণ হ'ব পাৰে যেতিয়া সামগ্ৰীৰ মূল্য নিৰ্ধাৰণত ভুল হয়। এটা সামগ্ৰী বিক্ৰীৰ পৰা এজন বিক্ৰেতাই উপাৰ্জন কৰিব বিচৰা নিম্নতম মাৰ্জিন আছে। যদি মূল্য নিৰ্ধাৰণ ভুল হয়, যিয়ে মাৰ্জিন হ্ৰাস কৰে আৰু ইয়াক নিম্নতম প্ৰত্যাশিত মাৰ্জিনতকৈ কম কৰে, তেনেহ'লে বিক্ৰেতাই অৰ্ডাৰটো পূৰণ কৰিবলৈ ইচ্ছুক নহ'ব আৰু বাতিল কৰিব পাৰে। এইটো বিক্ৰেতাৰ পক্ষত এটা মানক অপাৰেটিং প্ৰক্ৰিয়াৰ সমস্যা। ইয়াৰ অৰ্থ হৈছে এজন বিক্ৰেতাক এই পৰিস্থিতিটোৰ বাবেও এক মানক অপাৰেটিং প্ৰক্ৰিয়া অনুসৰণ কৰাৰ বাবে প্ৰশিক্ষণৰ প্ৰয়োজন। সামগ্ৰীৰ মূল্য নিৰ্ধাৰণত ভুলৰ বাবে বাতিলকৰণ ব্যৱস্থাপনা কৰাৰ বাবে ইয়াত এটা পৰামৰ্শ দিয়া SOP আছে। যদি এটা সামগ্ৰীৰ বাবে বিক্ৰেতাই সঠিক মূল্য আপডেট নকৰে, তেন্তে দুটা পৰিস্থিতিৰ এটা ঘটিব পাৰে। 1. যদি মূল্যবোৰ প্ৰতিযোগিতাবিহীন হয়, তেনেহ'লে বিক্ৰেতাই সেই সামগ্ৰীবোৰৰ বাবে সম্ভাৱ্য অৰ্ডাৰ নাপাব পাৰে। 2. যদি মূল্যবোৰ প্ৰতিযোগিতামূলক হয় কিন্তু বিচৰা মাৰ্জিনৰ প্ৰত্যাশা পূৰণ নকৰে, তেনেহ'লে বিক্ৰেতাই অৰ্ডাৰ প্ৰাপ্ত কৰিব পাৰে যাক বিক্ৰেতাই পূৰণ কৰিব নোৱাৰিব পাৰে, যাৰ ফলত বিক্ৰেতা বাতিল হ'ব পাৰে। এটা চৰম ঘটনা হ'ব পাৰে যে যদি সামগ্ৰীটো উচ্চ বিক্ৰী হোৱা সামগ্ৰী হয় আৰু মূল্যবোৰ ভুলকৈ কনফিগাৰ কৰা হয়, বিক্ৰেতাই সামগ্ৰীটোৰ বাবে উচ্চ পৰিমাণৰ অৰ্ডাৰ পাব পাৰে যাৰ সকলোবোৰ কম মাৰ্জিনৰ বাবে বাতিল হ'ব পাৰে। এইটো সাধাৰণতে উৎসৱৰ সময়ত দেখা যায়, য'ত বিক্ৰেতাসকলে উৎসৱৰ ম্যাদ শেষ হোৱাৰ পিছত ৰেহাই মূল্য আপডেট কৰিবলৈ পাহৰি যায়। এই ক্ষেত্ৰত আপুনি এটা সুবিধা সৃষ্টি কৰিব পাৰে য'ত এক নিৰ্ধাৰিত সময়ৰ পাছত মূল্য স্বয়ংক্ৰিয়ভাৱে আপডেট কৰা হয়। বিক্ৰেতাসকলে তেওঁলোকৰ মূল্য মিলাবলৈ অধিক ব্যৱস্থা ল'বলৈ সক্ষম হ'বলৈ তেওঁলোকক নিয়মীয়াকৈ এই পদক্ষেপবোৰ অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰথমতে বিক্ৰেতাই চেলাৰ পেনেলৰ পৰা প্ৰডাক্ট ID, সামগ্ৰীৰ নাম, শ্ৰেণী আৰু বৰ্তমান বিক্ৰী মূল্যৰ বিৱৰণৰ সৈতে মূল্য মেপিং ৰিপৰ্ট ডাউনলোড কৰিব লাগে আৰু বিক্ৰেতাই এই ৰিপৰ্টত আন বিক্ৰেতাৰ বিক্ৰী মূল্য, ক্ৰয় মূল্য আৰু বৰ্তমানৰ মাৰ্জিনৰ বাবে ডাটা পূৰণ কৰিব লাগিব। আপুনি চেলাৰ নেটৱৰ্ক অংশগ্ৰহণকাৰীয়ে সময়ে সময়ে বিক্ৰেতাসকলক মূল্য পৰীক্ষা কৰিবলৈ আৰু ইয়াক আপডেট কৰিবলৈ টুলছ প্ৰদান কৰিবলৈ প্ৰেৰিত কৰিব লাগিব। উদাহৰণস্বৰূপে, মাৰ্জিন আধাৰিত মূল্য নিৰ্ধাৰণৰ বাবে তেওঁলোকে ইয়াত দেখুওৱাৰ দৰে এটা টুলছ প্ৰদান কৰিব পাৰে আৰু লগতে ইয়াক প্ৰতিযোগিতামূলক বিক্ৰেতাৰ মূল্যৰ দৰে ডাটাৰে পপুলেট কৰিব পাৰে। এতিয়া আপুনি প্ৰয়োজন অনুসৰি সেইবোৰ সংশোধন বা সলনি কৰিবলৈ আপোনাৰ মূল্যবোৰ কেনেদৰে মেপ কৰে চাওঁ আহক। পদক্ষেপ 1. শেহতীয়া ক্ৰয় মূল্য যোগ কৰক। ষ্টেপ 2. বৰ্তমান মাৰ্জিনত সূত্ৰ অনুসৰি বৰ্তমানৰ মাৰ্জিন গণনা আৰু আপডেট কৰক। পদক্ষেপ 3. বিক্ৰেতাই প্ৰত্যাশিত লাভৰ মাৰ্জিনত প্ৰত্যাশিত মাৰ্জিন মেপ কৰিব লাগিব।
পদক্ষেপ 4 বিক্ৰেতাই মূল্য প্ৰতিযোগিতাত উপনীত হ'বলৈ আন বিক্ৰেতাৰ পৰা বিক্ৰী মূল্য মেপ কৰিব লাগিব পদক্ষেপ 5 প্ৰত্যাশিত মাৰ্জিনৰ সৈতে বৰ্তমানৰ মাৰ্জিন তুলনা কৰক পদক্ষেপ 6 আধাৰত পদক্ষেপ 4 আৰু 5 ব্যৱসায়ৰ অগ্ৰাধিকাৰ অনুসৰি মূল্য সলনি কৰক পদক্ষেপ 7 বিক্ৰেতাই প্ৰতিটো সামগ্ৰীৰ বিপৰীতে সেলাৰ পেনেললৈ নতুন মূল্য আপডেট কৰিব লাগিব য'ত পৰিৱৰ্তন কৰা হয় এই অনুশীলনটো দৈনিক কৰিলে বিশেষকৈ উচ্চ বিক্ৰী হোৱা সামগ্ৰীৰ বাবে মূল্য অনুসৰণ কৰাত সহায় কৰিব আৰু মূল্য নিৰ্ধাৰণৰ সমস্যাৰ বাবে বিক্ৰেতা বাতিলকৰণ হ্ৰাস কৰিব বিক্ৰেতা বাতিল কৰাৰ এটা অন্তিম কাৰণ আছে কিছুমান বিক্ৰেতাই জ্ঞাত বা অজ্ঞাত কাৰণত অৰ্ডাৰ এটা দিয়াৰ সময়ত সঁহাৰি নিদিব বা সঁহাৰি দিয়া বন্ধ নকৰিব পাৰে যাৰ ফলত আপুনি অৰ্ডাৰ এটা বাতিল কৰিব লগা হ'ব পাৰে এইটো আপোনাৰ বাবে এক সমস্যা কিয়নো এয়া কেৱল বিক্ৰেতাৰ অভিপ্ৰায়ৰ সমস্যা আৰু ইয়াক সমাধান কৰাৰ নিৰ্দেশনা হৈছে কেৱল বিক্ৰেতাক সতৰ্কবাণী দিয়া তাৰ পাছত উন্নতিৰ ম্যাদ আৰু যদি বিক্ৰেতাই একেধৰণে আচৰণ কৰি থাকে তেন্তে বিক্ৰেতাক নিষ্ক্ৰিয় কৰা সামগ্ৰিকভাৱে আপুনি নিশ্চিত কৰা উচিত যে বিক্ৰেতাই ইনভেন্টৰী ষ্টেটাছ আৰু প্ৰাইচ ৰিপৰ্ট ডাউনলোড কৰিব পাৰে প্ৰাসংগিক ক্ষেত্ৰৰ ৰিপৰ্ট সেলাৰ পেনেলত প্ৰদান কৰা হয় বিক্ৰেতাসকলক এই ৰিপৰ্টবোৰ সৃষ্টি আৰু পঢ়িবলৈ প্ৰশিক্ষণ দিয়া হয় ইনভেন্টৰী ৰিপৰ্ট সৃষ্টি কৰাৰ বাবে নিৰ্দেশনা উপলব্ধ কৰা হয় এই অনুশীলন নিয়মীয়াকৈ পালন কৰিলে বিশেষকৈ উচ্চ বিক্ৰী হোৱা সামগ্ৰীৰ বাবে মূল্য নিৰ্ধাৰণৰ সমস্যাৰ বাবে বিক্ৰেতাৰ বাতিলকৰণ হ্ৰাস হ'ব লগতে মন কৰিব বিক্ৰেতা বাতিলকৰণৰ উদাহৰণবোৰ ই-কমাৰ্চৰ নিয়মৰ দ্বাৰা পৰিচালিত হয় আৰু উপভোক্তা সুৰক্ষা আইনৰ অধীনত মূল্যৰ হেৰফেৰ অনুমোদিত নহয় আপুনি ONDC নেটৱৰ্কৰ ব্যৱসায়িক নিয়মৰ অধ্যায় 2ত এই বিষয়ে পঢ়িব পাৰে অধিক জানিবলৈ এই QR কোডটো স্কেন কৰক বিভিন্ন বিক্ৰেতাৰ অৰ্ডাৰ বাতিলকৰণ ৰখাৰ নিৰ্দেশনা অনুসৰণ কৰোঁতে আপুনি নিশ্চিত কৰিব লাগিব যে বিক্ৰেতাসকলে প্ৰদৰ্শন কৰি আছে মেট্ৰিক্সৰ সহায়ত তেওঁলোকৰ প্ৰদৰ্শন জোখাটো গুৰুত্বপূৰ্ণ ট্ৰেক কৰা প্ৰথম মেট্ৰিক হৈছে বিক্ৰেতা বাতিলকৰণৰ হাৰ এইটো কিয় ট্ৰেক কৰিব ই আপোনাক গ্ৰাহকৰ দ্বাৰা বাতিলকৰণৰ হাৰ অনুসৰণ কৰাত সহায় কৰে এই হাৰ কেনেদৰে গণনা কৰিব পাৰি বিক্ৰেতাই নিশ্চিত কৰা মুঠ অৰ্ডাৰৰ দ্বাৰা বিক্ৰেতাই বাতিল কৰা অৰ্ডাৰৰ সংখ্যাটো কেৱল বিভাজন কৰক আৰু ইয়াক এশৰে পূৰণ কৰক দ্বিতীয় মেট্ৰিক বিক্ৰেতাৰ বাতিলকৰণ X% অধিক বিক্ৰেতাৰ শতাংশ ই আপোনাক বিক্ৰেতাৰ মানদণ্ড জোখাত সহায় কৰিব এই মেট্ৰিক বিভাজন গণনা কৰিবলৈ মুঠ বিক্ৰেতাৰ দ্বাৰা X% অধিক বিক্ৰেতা বাতিলকৰণৰ সৈতে বিক্ৰেতাৰ শতাংশই নিশ্চিত কৰে যে অৰ্ডাৰবোৰ 100 গুণ কৰা হৈছে অনুগ্ৰহ কৰি মন কৰিব যে বিক্ৰেতা বাতিলকৰণৰ উদাহৰণবোৰ ই-কমাৰ্চ নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত হয় লগতে উপভোক্তা সুৰক্ষা নিয়ম 2020ৰ অধীনত মূল্যৰ হেৰফেৰ অনুমোদিত নহয় অধিক জানিবলৈ QR কোডত স্কেন কৰক এই ভিডিঅ'টোত আমি কি শিকিলো তাৰ সাৰাংশ দিওঁ আহক আমি বিক্ৰেতা বাতিলকৰণৰ এক বিস্তৃত অৱলোকন সামৰি লৈছিলো যাৰ ভিতৰত আছে এজন বিক্ৰেতাই অৰ্ডাৰ এটা বাতিল কৰাৰ বিভিন্ন কাৰণ আমি এনে পৰিস্থিতিবোৰ কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰস্তুত কৰা মানক অপাৰেটিভ প্ৰক্ৰিয়াবোৰ অনুসন্ধান কৰিছো নিশ্চিত কৰিছো যে আপোনাৰ সৈতে সম্পৰ্কিত বিক্ৰেতাসকলে দক্ষতাৰে অৰ্ডাৰ পৰিচালনা কৰা অব্যাহত ৰাখিব নিম্নলিখিত ভিডিঅ'টোত আমি গ্ৰাহকৰ শেষত বাতিলকৰণবোৰ কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে শিকিম সেইবোৰ কিয় হয় আৰু আপুনি সেইবোৰ তৎক্ষণাত সঠিক পদক্ষেপ আৰম্ভ কৰি কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰে বুজিবলৈ ইয়াৰ বিষয়ে অধিক জানিবলৈ গ্ৰাহক বাতিলকৰণ ব্যৱস্থাপনাৰ ভিডিঅ'টো চাওক